ৰানুমা ডেকাৰ সম্পাদনাত প্ৰকাশিত বছৰকীয়া আলোচনী লীৰ আছামৰ প্ৰথম অংশক উন্মোচন কৰা হয় আৰু আজি ৰানুমা বাৰ ঘৰতে এই অনুষ্ঠানটো হয় আৰু সকলোকে সম্বোধন জনোৱা হয় পোনপ্ৰথমে। তাৰ পিছত যিখন আলোচনী সেইখন উন্মোচন কৰা হ'ব আৰু এই সকলোকে সম্বোধন জনোৱা হ'ল আৰু এতিয়া যিখন আলোচনী সেইখন আলোচনী এতিয়া উন্মোচন কৰা হ'ব আৰু উন্মোচন কৰে সাংবাদিক নৱজিৎ নাথ তথা প্ৰকৃতি প্ৰেমী আৰু সকলোৱে বহুতে চিনি পায় আৰু চাওক এইখনেই হৈছে লীৰ আছামৰ যিখন আলোচনী প্ৰথম অংশক এইখন উন্মোচন কৰা হ'ল আৰু এইখন আছিল বছৰেকীয়া আৰু কৈছে এইবাৰৰ পৰা ছয়মহীয়া কৰা হ'ব আৰু আপোনালোকে এইখন পঢ়িব একদম এখন ধুনীয়া আলোচনী সৰ্থেবাৰীৰ পৰা নতুনকৈ এইখন প্ৰকাশ পালে আপোনালোকে এইখন এবাৰ পঢ়ি চাব একদম ধুনীয়া আলোচনী আৰু আমিও গ'লো অনুষ্ঠানটোত বহুত ভাল লাগিল। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এখন আলোচনীখন আপোনালোকে পঢ়িব। কাৰণ মোৰ জমা হৈয়ে গৈছে অলৰেডি এটা ছেকেণ্ডৰ কাৰণে, গতিকে যদিও মই বাৰ্ষিক দিছোঁ এতিয়া ছয়মাহিলী হ'ব আৰু বাৰ্ষিক হ'লে অলপ গেপটো বেছি হয়। গতিকে মই ভাবিলোঁ এতিয়া যে মই এনেকৈ উন্মোচন কৰিলোঁ, এইবাৰ ভাবিছোঁ যে ইমান সেই নহ'লে অনুষ্ঠিত কৰিব পাৰিম কপিটো। গতিকে পালি এনেকুৱা মিটিং পাতিয়ে মই কৰিম উন্মোচন, তথাপিও যে ছয়মাহৰ মূৰত মই ল'ম আৰু বহুত কল্পনা আছে আলোচনীখনক লৈ আৰু আমাৰ ডেকা ডাঙৰীয়া ক'লে যে কিবা এইখিনিও মই তাত সামৰি ল'ব যত্ন কৰিম আৰু উন্মোচকৰ দায়িত্ব মই নৱজিৎ নাথক দিলোঁ এইটো কাৰণে যে নৱজিৎক আজি আছে শ্ৰী হৰিৰ দৃষ্টি ভাল মানুহ মহানন্দ পাঠক ছাৰে লিখিছে, ডক্টৰ মহানন্দ পাঠক ছাৰে। তাৰপিছত আত্মকথাৰে কিছু বতৰা, এইটো লিখিছে ডক্টৰ উৎসৱ চন্দ্ৰ ডেকা ছাৰে। তাৰপিছত সাংবাদিকতা সমাজৰ এক উৎকৃষ্টম সেৱা, মোৰ সাংবাদিকতা জীৱনৰ দ্বিতীয় বহুত আছে, বহুত কিবা কিবি আছে, কিন্তু জনসংখ্যা আৰু আমাৰ যিমান প্ৰতিভা আছে সেইটো কিন্তু আমাৰ সেইটো কম। গতিকে আমি সেই সংখ্যাটো বৃদ্ধি কৰিব লাগে আৰু সমাজখনক আজিৰ যিটো চিন্তা আছে আমাৰ পাঠক কৈছে নৈতিকতাৰ কথা, যথেষ্ট গুৰুত্বপূৰ্ণ কথাটো কৈছে। সেই নৈতিকতাৰে দিশেৰে আমি আগবাঢ়ি গৈ আমি সমাজখনক আৰু আগবাঢ়াই দিব পাৰোঁ তাৰ চেষ্টা কৰিব লাগিব। মই ৰানুমাক ধন্যবাদ জনাই এই গ্ৰন্থখন আলোচনীখন সকলোৱে আদৰি ল'ব বুলি আশা ৰাখি মোৰ এই চমু কথাখিনি ইয়াতে সামৰণি মাৰিছোঁ। আটাইকে পুনৰ মোৰ তৰফৰ পৰা শ্ৰদ্ধা ভক্তি নিবেদন কৰিছোঁ। কেতিয়াও কাৰো কথা নুশুনে, একমাত্ৰ অনুকৰণে কৰে।